নমস্কাৰ যাচিছোঁ আজি আমাৰ বিটাৰৰ মাননীয় CM প্ৰমোদ বড়োৰ নেতৃত্বত মিছন বৈশ্যমুঠি 2.0 ইয়াৰ জৰিয়তে মোটামুটি হালবাৰী সমষ্টিৰ অন্তৰ্গত মোটামুটি 400মান পৰিয়ালক আবদ্ধ প্ৰাথমিক পৰ্যায় হিচাপে আমাৰ উত্তৰ বৰপেটা ৰিজাৰ্ভৰ বাথুগুৰি গাঁৱত আমি শুভাৰম্ভণিত কৰিলোঁ। ইয়াতে মোটামুটি আমাৰ 34টা পৰিয়ালক আবদ্ধ, বাকী এইবিলাক মানে অন প্ৰচেছত আছে, পৰ্যায়ক্ৰমে এইটো দি থকা হ'ব। তো খুবেই ভাল এটা সঁহাৰি পাইছোঁ, ৰাইজে খুব খুচি হৈছে। মানে দীঘলীয়া এটা আশা আছিলে, এই আশাটো আজি আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আশাটো পূৰণ হ'ল। তাৰ কাৰণে ৰাইজে আমাৰ প্ৰমোদ ছাৰক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছে আৰু অহা দিনত দলৰ সপক্ষে শুভকামনা এওঁলোকে যাচিছে আৰু সহযোগ নিশ্চয় কৰিব, এইটো মই আশা কৰিছোঁ। আজি কিমানগৰাকী মানুহক মাটিৰ পাট্টা প্ৰদান কৰা হ'ল? ইয়াতে বৰ্তমান আজি 29টা পৰিয়ালক দিয়া হৈছে, বাকী 5টাত অকণমান নামটো অকণমান সংশোধন কৰিব লগা হৈছে, এইটোত আমি পৰৱৰ্তী দিম বুলি কৈছোঁ। এইখন চৰকাৰৰ দিনত আচলতে বহুতো ভূমিহীন মানুহক মানে মাটিৰ পট্টা প্ৰদান কৰা হৈছে আৰু যিসকল বাদ পৰিব তেওঁলোকক পৰ্যায়ক্ৰমে কেনেধৰণে দিয়া হ'ব? হয় হয়, ইয়াতে যিটো ভূমিৰ যিটো ৰাইজৰ যিটো অধিকাৰ, যিটো আশা আকাংক্ষা, এই আশা আকাংক্ষাটো পৰিপূৰ্ণ কৰাৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত উঠি পৰি লাগিছে। আগতে মানে মেনুৱেল পৰ্যায়ত কাম চলিছিলে, এইটোত আমাৰ ডিজিটেলাইজেশ্যন কৰিলে যাতে ৰাইজৰ কাম কৰাৰ যাতে সহজ হয়। গোটেই সমস্যাবিলাক কি ধৰণে নতুনত্ব প্ৰয়োজনেৰে নতুনত্ব মেকানিজিমৰ মাধ্যমেদি সংগঠন কৰিব যায়, সেইটোত মানে ভাল এটা পৰিকল্পনা কৰি আছে। ৰাইজক সন্মুখত যিহেতু নিৰ্বাচনী বতৰ, এই নিৰ্বাচনী দিশটোত বিৰোধী দলৰ পৰা বিভিন্ন বিভ্ৰান্তিমূলক কথাবিলাক ক'ব বিচাৰে, বোলে ইউপিপিএল দল আহিলে মানে উচ্ছেদ অভিযান আৰম্ভ হ'ব, কিন্তু এনেকুৱা ধৰণৰ কোনো এটা পৰিকল্পনা আমাৰ প্ৰমোদ ছাৰৰ নাই বা ইউপিপিএল দলৰ নাই। বিগত 17 বছৰ কালৰ যিটো মাটিৰ যিটো সমস্যাৰ সংশোধনৰ যিটো বিষয়, যদি BPF চৰকাৰৰ থাকোঁতে আমাৰ হাগ্ৰামা মহিলাই যিটো ব্যৱস্থা কৰিছিলে একদম ক্ষীণ আছিলে, এওঁ 17 বছৰ কালৰ মাত্ৰ 16,000মান মানুহকে দিলে, কিন্তু আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত প্ৰায় আজিৰ তাৰিখত 3 লাখ পৰিয়ালক মানে ভূমিৰ পাট্টা দিয়া হৈছে আৰু পৰিকল্পনা আছে, পৰ্যায়ক্ৰমে এইটো দি থকা হ'ব বুলি আমাক জনাইছে। উন্নয়নৰ যিটো ধাৰা আছিল, এই ধাৰাৰ ক্ষেত্ৰত আপুনি এগৰাকী জনপ্ৰতিনিধি হিচাপে কি দেখিছে, আচলতে কেনেধৰণৰ কামসমূহ দেখিছে? 1 নম্বৰত যদি ক'বলৈ যাওঁ, এতিয়া আমাৰ ৰাইজৰ যিবিলাক সমস্যাবিলাক আছিলে, জৰ্জৰিত অঞ্চল হিচাপে ডাঙৰ সমস্যাবিলাক আছে চাৰিদিকে, কিন্তু এটা সময়ত কিছু ৰাস্তা, কিছু স্কুলৰহে কাম হৈছিল, কিন্তু এতিয়া আমাৰ স্কুল হস্পিটেল আদি কৰি ৰাস্তা দলং চলং আদি কৰি আমাৰ ৰাইজৰ যিটো দুখীয়া পৰিয়ালসকলৰ যিটো শিক্ষাৰ যিটো ব্যৱস্থা আৰু আমাৰ যিটো খেতি বাতিৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাবিলাক গোটেই সাঙুৰি যিটো আমাৰ যিটো মৌলিক অধিকাৰ, যিটো আমাৰ প্ৰয়োজনীয়তা, এটা পৰিয়াল চালতে যিখিনি চৰকাৰৰ তৰফৰ পৰা যিটো সহযোগিতাৰ প্ৰয়োজনীয়তা আছে, এই প্ৰয়োজনীয়তাটো আমাৰ প্ৰমোদ ছাৰৰ নেতৃত্বত খুব সুন্দৰভাৱে পৰিকল্পনা কৰিছে আৰু সুন্দৰভাৱে সমাধান কৰাৰ কাৰণে মানে আন্তৰিকতাৰে মানে যথেষ্ট চেষ্টা কৰাটো মই দেখা পাইছোঁ। ইয়াতে আমাৰ অল অভাৰ বিটিআৰত শিক্ষাৰ অনুষ্ঠানবিলাক নতুনকৈ স্কুল কলেজ মিলি মোটামুটি 17খন নতুন বিল্ডিং কৰিলে, 2200তকৈ বেছি স্কুলবিলাক আমাৰ মেৰামতি কৰিলে, ৰাস্তা ঘাটবিলাক যথেষ্ট হৈ আছে আৰু হৈ থাকিব। আমাৰ চালবাৰী সমষ্টিবাসী ৰাইজক প্ৰথমতে ধন্যবাদ যাচিছোঁ যে আমি আজি আমাৰ বিটিআৰ চৰকাৰৰ পৰা যিটো মাটি পট্টা দিয়া এই কামটো চালবাৰী সাব ডিভিজন লেণ্ড এডভাইজৰী বৰ্ড, এই বৰ্ডৰ জৰিয়তে আমি দিবলৈ ইয়াত কিবা কাৰ্যসূচী এটা লৈছোঁ আৰু আমি বাথুগুৰি গাঁৱত প্ৰথমে আমি এই বিতৰণ কাৰ্যসূচীটো কৰিম আৰু ইয়াত আহি মানে ৰাইজৰ লগত থাকি মই নিজকে মানে ধন্য মানিছোঁ। এই ৰাইজৰ পুৰণা এটা দাবী আছিলে, বহুত ডাঙৰ এটা মানে আমাৰ সমস্যা আছিলে, কিন্তু এই সমস্যাটো আজি যে সমাধান হ'ল, আজি আমি এই চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিব আহিছোঁ লেণ্ড পাট্টা, তো এইটো মানে পাবৰ কাৰণে আৰু মানুহবোৰ বহুত মানে অহজ পোচ হৈ আছিলে, আজি পালে, তাৰ কাৰণে এখেতসকলে ইমানেই আনন্দিত পাইছে
ইমানেই আনন্দিত পাইছে মানে বহুত ভাল লাগিছে এখেতসকলৰ মানে মজিয়াত থাকি মই নিজে কওঁ মানে ধন্যবাদ দিছোঁ কিমানটা পৰিয়ালক আজি বাৰ্তা প্ৰদান কৰে ইয়াত মানে গাঁৱটো সৰু আছিলে সেইটো মানে 40টামান মানে পৰিয়াল আছে আৰু 40টা পৰিয়াল সকলোকে ইয়াত মানে আজি দিয়া হ'ব পৰ্যায়ক্ৰমে আৰু যিখিনি বাদ পৰিছে তেওঁলোকক কেনেধৰণে দিয়া হ'ব এইটো মানে আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি আছিলে বিটিআৰ চৰকাৰৰ আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্ব যিটো চৰকাৰ মাটি নথকা সকলো মানে ৰাইজক মাটি দিয়া যিটো মানে আমাৰ কিবা আছিলে এইটো মানে সকলোকে পূৰণ কৰিব বুলি আমাৰ প্ৰতিশ্ৰুতি এইটো আৰু এই প্ৰতিশ্ৰুতি মতে বৰ্তমান আৰু আমাৰ সমষ্টিটো বহুত গাঁৱত যিবোৰ গাঁও ভিজিয়াৰ গাঁৱত আছিলে এখেতসকলক মানে মাটি দিয়া যিখিনি কাৰ্যসূচী এই কাৰ্যসূচীটো হৈ থাকিব চলি থাকিব নিৰ্বাচনক লৈ বেছি দিন নাই তেনে ক্ষেত্ৰত আপুনি যিহেতু হালবাৰীক প্ৰতিনিধিত্ব কৰি আহিছে কি হ'ব হালবাৰীৰ এইবাৰ নিৰ্বাচনৰ ৰণদংকা আৰু নিজৰ আপোনাৰ নামটো প্ৰাৰ্থিত্বৰ দাবীদাৰত ইতিমধ্যে চৰ্চা হৈ আছে এইটো হ'ব পাৰে চৰ্চাটো ডাঙৰ কথা নহয় আগতে মই প্ৰতিনিধিত্ব কৰিছিলোঁ আমাৰ হাইকমাণ্ডে এইটো নিৰ্ণয় কৰিব এইবাৰ কাক মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু আমাৰ দল হিচাপে UPPL দল হিচাপে আমি প্ৰস্তুতি আমি তুংগত আমাৰ আৰু অন্য দল হয়তো খেলিব কিন্তু ৰাইজে আৰু আমাৰ দলৰ প্ৰতি বেছি মানে মৰম আশীৰ্বাদটো বেছি আছে আমাৰ দলৰ প্ৰতি আৰু যিকোনো মিটিং যিকোনো মানে আমাৰ মিটিং চিটিঙত আৰু মানুহৰ যিখিনি সমাগম এইবোৰ যদি দেখে তেতিয়াহ'লে আমি মানে অনুমান কৰিব পাৰি যে আগন্তুক নিৰ্বাচনত UPPL মানে জয়যুক্ত কৰিব প্ৰাৰ্থিত্ব যাকে নিদিয়ক কিয় আচলতে দল হিচাপে কাম কৰি সকলোৱে যাব নিশ্চয় এইটো আমাৰ কোনো কিবা নাই প্ৰাৰ্থী কোন হয় এইটো হাইকমাণ্ডে সিদ্ধান্ত ল'ব আমাৰ প্ৰথম পেজটো মানে ডিক্লেয়াৰ হ'ল আৰু দুটা পেজত দিব দুটা পেজত নেক্সট পেজত আমাৰ হয়তো আমাৰ চালবাৰী সমষ্টিৰো প্ৰাৰ্থীটো ওলাব যাকে নিদিয়ক কিয় দাবীটো দলত থকা সকলোৱে দাবী কৰিব ডাঙৰ কথা নহয় কিন্তু দলে যাক দিব আমি সকলোৱে মানে একেলগে লগ লাগি মানে এই সমষ্টিটো আৰু UPPL দলে জয়যুক্ত হোৱাৰ কাৰণে আমি কাম কৰিম আৰু ৰাইজৰ ঘৰেও আমি গৈছোঁ আমি মানে সকলোৱে মানে আমাক সঁহাৰি জনাইছে ইয়াত বড়ো মাত্ৰ নহয় ইয়াত থকা যিখিনি জনগোষ্ঠী বড়ো অসমীয়া বেংগলী মুছলমান আদিবাসী মানে ৰাভা সকলোৱে মানে UPPL দলৰ প্ৰতি আৰু ইমানেই মৰম ইমানেই মানে কিবা হৈছে মানে আশীৰ্বাদ দিব আহিছে মানে আমি মানে নিজকে বহুত ভাল লাগিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত